এয়া আমি আহি আছোঁ ঘাটত, পানী বাঢ়িছে, পানী বহাৰ কাৰণে চোৱা আপুনি ৰছী লগাই নাও এপাৰ পাৰ হৈ আছে, দেখা পাইছে আপোনালোকে। এই ক্ৰিকেট বল খেলা আজি আৰম্ভ হ'ব আলিমূৰ ঘাটৰ। আজি 1 নম্বৰ খেল আৰম্ভ আছে, পানীৰ কাৰণে পৰা আকৌ ৰছী লগাই পেলাই মানুহ পাৰ কৰিবলগীয়া হৈছে। এয়া আপোনাৰ আলিবৰ ল'ৰাবিলাক যুৱক সৈতে এটা 2006 চনৰ পৰা ক্ৰিকেট বল আৰম্ভ হৈছে। আজি 21 তাৰিখে আকৌ আৰম্ভ কৰা হৈছে 2025 চনত। এতিয়া পানী বহাৰ কাৰণে ল'ৰাবিলাক বুঢ়া মনটো অলপ খোজকাঢ়ি গৈছে। তাৰপৰা দলংটো আপোনাৰ পোত খাই গ'ল, দলংটো পোত খাই আকৌ নাই মানুহ পাৰ কৰিবলগীয়া হৈছে। পাৰ্টি এতিয়া পাৰ্টিবিলাক আহি আছে, এটা 2 মানুহ আহি আছে। ক্ৰিকেট বল খেল আৰম্ভ হ'ব ইয়াত হ'ব এতিয়া 10টা মান বাজি 10টা পাৰ মানুহ এতিয়া আহি আছে, মানে 11টা পৰা আৰম্ভ হ'ব ক্ৰিকেট বল খেল আৰম্ভ। খেল আৰম্ভ হ'ব, চব সকলো ফিল্ড ক্ৰিকেটাৰ আহি পেলাই আপোনালোকে দেখা পাইছে। আপোনালোকে এতিয়া আপোনাৰ উদ্বোধনী হ'ব, উদ্বোধনী আপোনালোকে দেখা দিব আপোনালোকক। সকলো ক্ৰীড়াপ্ৰেমী ৰাইজক এই ক্ষন্তেক সময়ৰ কাৰণে আমাৰ কাৰ্যালয়ৰ সন্মুখত থিয় হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ। বিগত বৰ্ষসমূহতে উদয়ন ক্ৰিকেট ক্লাবৰ জৰিয়তে পুনৰ এখনি আন্তঃমাজুলী ভিত্তিত এখনি ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰা হৈছে। গতিকে এই ক্ৰিকেট প্ৰতিযোগিতাত সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজক অংশগ্ৰহণ কৰি আমাৰ সহযোগিতা কামনা কৰিছোঁ। আৰু লগতে আজি আমি কমলাবাৰী ব্যৱসায়ী সন্থাৰ কমলাবাৰী এগৰাকী উৎকৃষ্ট বিজনেছমেন কান্তদাক আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ। গতিকে তেখেতক এখনি ফুলন গামোচাৰে আদৰণি জনাবৰ কাৰণে উদয়ন ক্ৰিকেট ক্লাবৰ সভাপতি জগতক অনুৰোধ জনাইছোঁ। আপোনালোকে আৰু বহুত আগবাঢ়ি যাওক, সেইটো কাৰণে আপোনাৰ বহুত ভাল লাগিছে আহি পেলাই। এতিয়া আপোনালোকৰ কাৰণে এতিয়া আপোনাৰ পানী বহাৰ কাৰণে নদী পাৰ হৈ পেলাই যেন আহিছে আৰু আপোনালোকে যে আৰু আগলৈ আগবঢ়াই যে তাতকৈ ডাঙৰকৈ পাতিব পাৰে আপোনালোকে, সেইটো কামনা কৰিছোঁ।